আৰু এটা কথা কি আমি ৰাস্তাটো আহোঁতে বহুত বান্দৰ দেখা পাইছোঁ হয় নহয় তো যিহেতু ইয়াৰ লগত আমাৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যানখন আছে তো ৰাষ্ট্ৰীয় উদ্যানখনত বহুত ডাঙৰ ডাঙৰ গছ গছনি আছে জীৱ জন্তুও আছে মানুহে জীৱ জন্তুৰ ভয়ত চাং পাতি বসবাস কৰে যাতে বাঘৰ পৰা ভালুক বা হাতীৰ পৰা সিহঁতে মানে নিৰাপদে থাকিব পাৰে সেইকাৰণে চাঙত মানে বসবাস কৰে ঘৰ বনাই লৈছে সেইকাৰণে আপোনালোকে যদি ইয়াত আহে ইয়াত এটা জীৱ জন্তুৰ এটা ভয় আছে নথকা নহয় কাৰণ নলা নৰ্দমাত পানী সিমান নাই যদি বনৰীয়া জন্তু আহি মানে মানুহক দংশন কৰিব পাৰে বা মানুহক আক্ৰমণ কৰিব কাৰণে সেইকাৰণে আপোনালোক যদি আহে বিশেষকৈ সন্ধিয়া সময়ত নাহিব কাৰণ সন্ধিয়া সময়ত জীৱ জন্তুবোৰ ওলাই থাকে তো আহিলে আপোনালোক মৰ্নিং টাইমত আহিব তেতিয়াহ'লে ধুনীয়াকৈ চাব পাৰিব আৰু ইয়াত দেখা প্ৰাকৃতিক দৃশ্য হয় এইটো আমাৰ বহুত ধুনীয়া লাগে তো ভিউৱাৰ্ছ এয়া ব্ৰহ্মপুত্ৰৰ ওপৰত থকা আটাইতকৈ ডাঙৰ দলং যাক জীয়া বৰালি দলং বুলি কোৱা হয় ব্ৰহ্মপুত্ৰৰ ওপৰত চাওক কেনেকৈ বনাইছে বহুত দীঘল দলংটো বহুত দীঘল হয় দলংখনৰ ভিতৰৰ চাইড এনেকুৱা দেখা যায় বহুত ভাল লাগে দলংখনৰ নাম কি জীয়া বৰালি নেকি কলীয়া বমৰা সেইটো এয়া আপোনালোকে চাই আছে বহুত ধুনীয়া আসসালামুআলাইকুম হেল্ল' ভিউৱাৰ্ছ ৱেলকাম টু মাই চেনেল তো আজি আহিছোঁ ভালুকপুৰ মানে ইয়াত এটা হেৰি নালাত আহিছোঁ তো অৰুণাচলত পৰে অৰুণাচল এতিয়া ইয়াৰ ঠাইখিনিত এই নলাটোত বহুত শিলগুটি আছে তো ঠাইখিনি দেখাত বহুতেই ধুনীয়া আপোনালোকে চাব পাৰিছে নিশ্চয় এয়া আমাৰ ষ্টুডেণ্টবিলাক আহিছে চাবলৈ আহিছে ঠাইখন শিলগুটিকেইটা পানীৰ মানে গহন খাই একেবাৰে সৰু হৈ গৈছে ইমান ডাঙৰ ডাঙৰ আছিলে সিহঁত আৰু বৰ্তমান গহতে মানে একেবাৰে শিলো খুৱাই দিয়ে আমাৰ এটা মানুহে কয় নহয় এটা কথা গহতে বোলে শিলো খুৱাই যায় এয়া শিলবোৰ কেনেকুৱা হৈছে এয়া দেখাইছোঁ পানীৰ বহুত শব্দ হৈ আছে বহুত শব্দ হৈ আছে পানী পাহাৰৰ ওপৰত কিমান ধুনীয়া ধুনীয়া গছ গছনি হৈ আছে বহুত ডাঙৰ ডাঙৰ হৈ আছে চব কিমান ধুনীয়া ধুনীয়াকৈ পোষ্ট দি আছে আমাৰ ছায়েদ খানে পানীখন বহুত হেৰি হয়নে বহুত পৰিষ্কাৰ পানী হয় গা ধোৱা নেকি পানীৰ শব্দ হৈ আছে এয়া ষ্টুডেণ্টবিলাক চাবলৈ আহিছে পানী কিন্তু বহুত ঠাণ্ডা হয় তোমালোকে শুনিছেনে নাই গহতে কি হয় শিলো খুৱাই যায় হয় নহয় গতিকে আমাৰ অন্তৰ আমাৰ ব্ৰেইন শিলতকৈতো কঠিন নহয় হয় নহয় সেইকাৰণে আমি চেষ্টা কৰিলে যিকোনো বস্তু পাৰিম পানীখিনি বহুত ঠাণ্ডা হয় পানীখিনি ওচৰৰ পৰা দেখাইছোঁ সেয়া পানীখিনি আহি আছে এয়া পানীখিনি কিমান ধুনীয়া লাগি আছে পানীখিনি শব্দও বহুত ধুনীয়া শব্দ হৈ আছে তাক আল্লাহ তালাৰ কুদৰত কিমান ধুনীয়াকৈ পানীখিনি বৈ আছে বৈ যোৱা পানী চালে মানুহৰ চকুৰ পোহৰ বৃদ্ধি হয় বুলি মই এটা কিতাপত পাইছিলোঁ পানীখিনি ওচৰৰ পৰা দেখাইছোঁ বহুত স্পীডত পানী গৈ আছে
হয় স্যার তো আগতে সেইখিনি পাথৰ পৰিছে অকল শিলগুটি সৰু সৰু আৰু এইফালে কি কয় বালি পৰিছে বালি চৰ হৈ গৈছে এইপিনে খোজ কঢ়া বহুত সহজ হয় তো সেইপিনে একেবাৰে বহুত হাৰ্ড হয় অংকৰ নিচিনা হাৰ্ড হয় নহয় এডভান্স নিচিনা হাৰ্ড এইপিনে বহুত ঠাইৰ পৰা মানুহ আহিছে খানা চানা বনাই আছে আৰু এইপিনে গা ধোৱাও চলি আছে ষ্টুডেণ্টবিলাকে হেৰি কৰি আছে চব পানী যে হেৰি হোটত বৈ আছে মাছৰ নিচিনা লাগে হা তেনেকৈ মাছ উজাই উজাই আহি আছে তেনেকুৱা লাগে এই পাথৰটো জানো ক'ৰ পৰা আহি গৈছে বেছিৰি অকলশৰীয়াকৈ আছে ইয়াত চাওক ঠাইখন কেনেকুৱা দেখা যায় সেইফালে হৈছে পাহাৰ অৰণ্য এইফালে পানী পানী আৰু এইফালে আছে পাথৰ এক সাইড আৰু এইফালে আছে বালি চৰ এইফালে পানী ঠাইখন দেখা যায় এনেকুৱা পানী কিমান স্পীডত গৈ আছে এয়া পানী কিমান ধুনীয়া দৌ চলি আছে একচুৱেলি প্ৰাকৃতিক বস্তুবোৰ দেখাত ধুনীয়া লাগে এইফালে মই অকণমান নামি আহিলোঁ আপোনালোকক দেখাবৰ কাৰণে এইফালে পানীখিনি এনেকুৱা স্পীডত গৈ আছে পানীখিনি কিন্তু বহুত ঠাণ্ডা হয় চাওক কিমান পৰিষ্কাৰ তলত কি আছে একেবাৰে স্পষ্টকৈ দেখা গৈ আছে ইস বহুত আচৰিত ঠাণ্ডা পানী মই সহ্য কৰিব নোৱাৰিলোঁ আচৰিত ঠাণ্ডা দে পানী কিমান স্পীডত গৈ আছে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ